নমস্কাৰ, মই দীপক মুৰ্মু। আজি মই চৰাইদেউ জিলাৰ সাপেখেতি আঞ্চলিক অন্তৰ্গত 2 নং গৰখীয়া বামত বৰ্তমান মই উপস্থিত আছোঁ। তো ইয়াত ভব্য ৰূপত কৰম সন্মিলন ইয়াত পতা হৈছে। সেয়েহে কৰম সন্মিলনৰ উদযাপন সমিতিৰ আমাৰ লগত বৰ্তমান আছে। মই তেখেতৰ লগতে দুই এষাৰ কথা পাতিম। যিহেতু আজি আপোনালোকৰ কৰম সন্মিলন পতা হৈছে, আচলতে আপোনালোকৰ এই কৰম সন্মিলনৰ উদ্দেশ্য কি? আমি জনামতে আমাৰ কৃষিভিত্তিক উৎসৱ পূৰ্বযুগৰ পৰা চলি আহিছে বুলি জানো। আৰু কৃষি খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰি এইটো উৎসৱ পতা হয়। আমাৰ কৰম পৰৱ আপোনালোকৰ ইয়াত যিটো উদযাপন কৰিছে প্ৰতি বছৰে হয় নে আজি প্ৰথম উদযাপন কৰিছে? আমাৰ প্ৰতি বছৰে পাতি আহিছোঁ, আমি হয় উদযাপন কৰি আহিছোঁ। আপোনালোকৰ ইয়াত ক'ৰ পৰা মানুহ আমন্ত্ৰণ কৰিছে? আমাৰ এনেকুৱা তেলনি ঘোঁৰাজান, তাৰপিছত কুঁৱৰী পথাৰ, ধৰম পথাৰ, এনেকৈ আৰু ওচৰ চুবুৰীয়া যিমান আছে আৰু আমাৰ গোটেই গাঁৱৰ মানুহখিনি ৰাইজ সহায় কৰিছে আপোনালোকে। কৰিছে। এই কৰম সন্মিলনৰ উদ্দেশ্য কৰি আমাৰ অসমৰ বসবাস কৰা সম্পূৰ্ণ অসমীয়া সমাজক আপুনি এই আমাৰ মঞ্চৰ পৰা কি আহ্বান কৰিব বিচাৰিছে? মই মোৰ ফালৰ পৰা সকলোকে মানে আমাৰ এই কৰম পৰৱটি মানে ধুনীয়াকৈ যাতে পাৰ হৈ যাওক, তাৰপাছত আকৌ যিখিনিয়ে আমাক সহায় সহযোগ আগবঢ়াইছে তো সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এয়া আছিল উদযাপন সমিতিৰ সদস্য। এই কৰম সন্মিলনৰ বিষয়ে দুই এষাৰ কওকচোন। ঠিকে পূজা কৰা মোৰ বেছি বছৰ হোৱা নাই, 2 বছৰ এতিয়া হৈছে। এতিয়া পূজা ভালকৈ মই চাই আছোঁ আৰু কৰি আছোঁ। আপুনি অলপ আগুৱাই আহক। বন্ধুসকল, যিহেতু উদযাপন সমিতিৰ পূজাৰী যিজন আছে তেখেতৰ লগতে মই দুই এষাৰ কথা পাতিম। আচলতে কৰম পূজা কিয় পাতিবলগীয়া হয়, সমাজত এই কৰম সন্মিলনে কেনেকুৱা প্ৰভাৱ পেলায় সেই বিষয়ে পূজাৰীৰ ওচৰত আমি তেখেতৰ লগতে দুই এষাৰ কথা পাতিম। হয়, আপুনি যিহেতু পূজাৰী হয়, এই পূজা বিষয়ে আমাৰ দৰ্শকক দুই এষাৰ কওকচোন। তাৰমানে এই পূজাটো মই কাহিনী পৰা হয় আৰু মোৰ নানাই কাহিনী পৰা পাঠ কৰিছিলে। আৰু মই নানাকৈ এদিন সুধিলোঁ যে এই কৰম কাহিনীটো কি কাৰণে কয়, যে আমাৰ তেতিয়া ক'লে মানে মোক যে এই যিকোনো আমাৰ সমাজৰ বা আমাৰ এই বাগিচাতে হওক কি চহৰেই হওক কি গাঁৱতে হওক কি আমাৰ বীজ ৰোপণ কৰে। এই বীজ ৰোপণ আমাৰ কৰম পূজাটা কৰিলে মানে আমাৰ বীজ ৰোপণটো আমি প্ৰমাণ কৰিবলৈ পাৰোঁ যে আমাৰ তাতে মানে আমি পৰিমাণ কিছুমান পাওঁ যে আমি ধৰ ধান খেতি কৰোঁ, আমি ঘেঁহু খেতি কৰোঁ, আমি মাকাই খেতি কৰোঁ বা তাৰমানে চানাই খেতি কৰোঁ। যে যিকোনো কথাটো তাৰ পৰাই আমি তেতিয়াই বুজিবলৈ পাৰোঁ যে আমাৰ এই কৰম পূজাটা পাতিলে মানে আমাৰ কোনো এটা আমাৰ ক্ষতিপূৰণ মানে খেতি নহয়। যে এইটো কাৰণে মই ভাবি আৰু মই নিজে খুদেই চাই পালোঁ যে এই কৰম পূজাটো চাই আৰু মোৰ নানাবোৰে মোক শিকালে। কৰম সন্মিলন যিটো আপোনালোকৰ কৃষিভিত্তিত নহয় জানো, কৃষিভিত্তিত যিটো আপোনালোকে পতা হয়, আপোনালোকৰ আচলতে পূজা কি মানে কিহক পূজা কৰে আপোনালোকে? আমি মানে কৃষিভিত্তিত মানে আমাৰ ধৰ আমি কৰম ডালটো মানে আমি ধৰ একাদশী কৰমটো ধৰ কৰোঁ যে আমাৰ কৰ্মা ধৰ্মা বা এইটো ধৰ ভগৱান ৰূপতেই মানে দিছে। যে আমি ভাবোঁ যে যিটো আমাক শিকাইছে যে এইটো ভগৱানৰ আশীৰ্বাদতেই মানে ধৰ আৰু ৰাম আৰু লক্ষ্মণ। ঠিক আছে, এয়া আছিল পূজাৰী। তো ঢোলক আপুনি অলপ ঢোল বজাই দিয়কচোন আমাৰ বন্ধুসকলক। বজাই দিয়ক। নাচিব লাগে অলপ।
পৰৱৰ্তী সময়ত আমাৰ এই ভিডিঅ' আৰু আপোনালোকৰ মাজত সেইখিনি সময়লৈকে মই বিদায় পাইছোঁ। ধন্যবাদ।